हेलो फ्रेंड्स, আজি আকৌ পালেঙৰ এটা ৰেচিপি লৈ আহিছোঁ। মই কেনেকৈ বনাওঁ চাওঁ। ইয়াত পালেং শাক লৈছোঁ, পালেং শাকখিনি মিহিকৈ কাটি লৈছোঁ আৰু ইয়াৰ লগতে মই এটা লৈছোঁ ডাঙৰ বিলাহী আৰু বিলাহীটো মিহিকৈ কাটি লৈছোঁ আৰু ইফালে লৈছোঁ কচ মাছ আৰু এটাৰ লগতে আলু আৰু এতিয়া কেৰাহীখন পাতি লৈছোঁ। পাতি লৈ পেলাই তাতে তেল দি দিছোঁ। তেলটো গৰম হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মাছটো বহুত বেছি কাঢ়া ফ্ৰাই নকৰোঁ, কিয়নো মই চব্জি বনাম, যিহেতু এখন তৰকাৰী হ'ব, সেইটো কাৰণে। তাৰপাছত এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া ইয়াৰ তেলতে মই দি দিছোঁ পিঁয়াজ আৰু অকণমান নহৰু থেতেলিয়াই লোৱা। তাৰপাছতে আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ইয়াতে মই আলু দি দিছোঁ আৰু আলুখিনি মই ধুনীয়াকৈ সিজিবৰ কাৰণে ঢাকনা লগাই দিছোঁ। তাৰপাছত আকৌ এনেকৈ ঢাকন দাঙি পেলাই আকৌ অকণ সময় ভাজি লৈছোঁ। ভাজি আৰু ইয়াতে আকৌ মই জোখমতে হালধি আৰু নিমখখিনি দি দিছোঁ। তাৰপাছত আকৌ অকণমান সময় লৰাই পেলাই তাতে মই বিলাহীটো কাটি লোৱা দি দিছোঁ, ভাজি লৈছোঁ আৰু অকণ লৰাই লোৱাৰ পাছতে যেতিয়া গলি গৈছে তাতে মই পালেংখিনি দি দিছোঁ আৰু ঠিক তেনেকৈ পালেংখিনিও অলপ সময় লৰাই লৈছোঁ। লৰাই যেতিয়া পালেং শাকখিনি লেৰেলি গৈছে, ছাইডতে মই গৰম পানী বহাই থৈছিলোঁ আৰু এতিয়া মই সেই গৰম পানীখিনি ইয়াতে দি দিছোঁ। যিহেতু গৰম পানী দিলে অকণমান সোৱাদ হয় ঠাণ্ডা পানী দিয়াতকৈ, আৰু সেইকাৰণে মই গৰম পানী দি দিছোঁ আৰু এতিয়া এইখিনিতে ঢাকন লগাই দিছোঁ। লগাই দি পেলাই উতলিবলৈ দিম। সেয়া চাওক ধুনীয়াকৈ উতলি গ'ল আৰু ইয়াতে মই মাছ কেইপিচ দি দিছোঁ আৰু এয়া মোৰ পিৰালি পালেঙৰ সৈতে কচ মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ আহিছোঁ, বাই বাই।